ইমান সংখ্যক বিধায়ক জয়ী হৈছিলে কিন্তু তেওঁলোকে বিধানসভাত যি ধৰণৰ ভূমিকা যি ধৰণৰ এক্টিভ ভূমিকা ল'ব লাগিছিলে সেই ধৰণৰ লোৱা নাছিলে মই এইবিলাক কথা স্পষ্টকৈ কৈ দিওঁ কাৰণে মোক মানুহে খুব বেয়া পায় এতিয়াতো কংগ্ৰেছৰ মানুহবিলাকে মোক খুবেই বেয়া পাই আছে কাৰণ এই দুদিন মই কংগ্ৰেছৰ নিৰ্বাচনী যিটো ষ্ট্ৰেটেজি সেই সম্পৰ্কে সমালোচনা কৰিছিলোঁ গৌৰৱ গগৈৰ দুৰ্বলতাসমূহৰ কথা মই ৰাজহুৱাকৈ কৈ দিছিলোঁ আৰু ৰকিবুল হুছেইন সম্পৰ্কীয় মই ক্ৰিটিকেল সমালোচনাত্মক বক্তব্য আগবঢ়াইছিলোঁ গতিকে কংগ্ৰেছৰ মানুহ বহুতে মোক বেয়া পাই আছে কিন্তু মই একেটা সময়তে আকৌ কওঁ দেই যিসকল কংগ্ৰেছৰ মানুহে বেয়া পাই আছে মই তেখেতসকলক হাতজোৰ কৰি এটা কথা কওঁ যে মই কোনো তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ কথা কিন্তু কোৱা নাই কংগ্ৰেছৰ সমৰ্থক কংগ্ৰেছৰ কৰ্মী কংগ্ৰেছৰ বুথ কমিটিৰ বিষয়ববীয়া বা সদস্য মণ্ডল কংগ্ৰেছৰ সদস্য ব্লক কংগ্ৰেছৰ সদস্য মণ্ডল কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ বিষয়ববীয়া জিলা কংগ্ৰেছৰ বিষয়ববীয়া বা ষ্টেট কংগ্ৰেছৰ বিষয়ববীয়াৰ বিৰুদ্ধে মই কোৱা নাছিলোঁ বহুতে একাকাৰ কৰিছে বাৰু মই কৈছিলোঁ কংগ্ৰেছৰ নেতৃবৰ্গৰ বিৰুদ্ধে মই বেছিকেলি দুটা কথা কৈছোঁ তিনিটা কথা এক যে যোৱাবাৰ এইবাৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ অনাস্থাৰ এটা প্ৰধান কাৰণ হ'ল যে যোৱাবাৰ বিধানসভাত একেবাৰে ভাল ভূমিকা লোৱা নাছিলে একো যদি নামাতে কিয় ভোট দিব মানুহে বিধানসভাত এক মই দুই নম্বৰ কথাটো কৈছিলোঁ যে এইবাৰ আমাৰ মিত্ৰতা ইমান দেৰিকৈ কৰিলে যে মিত্ৰতা ইমান দেৰি কৰাৰ কাৰণে এইবাৰ আমি হৰাটো কনফাৰ্ম হৈ গ'ল মানুহে মানে মিত্ৰতা কৰিলোঁ নে নাপালোঁ গমেই নাপালে আমি তিনিজন গগৈ একেলগে কেম্পেইনে কৰিবলৈ নাপালোঁ মই দুই নম্বৰ কথাটো কৈছিলোঁ মই সেইকাৰণে কৈছিলোঁ যে ভালকৈ ইলেকশ্যনটো নেখেলিলে তিনি নম্বৰ কথাটো কৈছিলোঁ যে ইলেকশ্যনটো কংগ্ৰেছে ভালকৈ মুঠেও নেখেলিলে সেইটো AICCয়ে হওক সেয়া APCCয়ে হওক আৰু বিশেষভাৱে এই ক্ষেত্ৰত মই গৌৰৱ গগৈক সমালোচনা কৰিছিলোঁ আৰু মই কৈছিলোঁ যে গৌৰৱ গগৈৰ বডি লেংগুৱেজ গৌৰৱ গগৈৰ কালচাৰ মানে ৱে অফ লাইফ জীয়াই থকাৰ যিটো ধৰণ সেই ধৰণটো একেবাৰে জনগণৰ পক্ষত নহয় সাধাৰণ মানুহৰ ভাল নোপোৱা মানে ব্যৱস্থা আৰু সেইকাৰণে এইবাৰ আমি কংগ্ৰেছক নেতৃত্বত ইলেকশ্যন খেলি আমি ভয়াৱহভাৱে লোকচানৰ সন্মুখীন হ'লোঁ মই কৈছিলোঁ যে ৰাইজৰ দলে অকলে খেলা হ'লে হয়তো 6-7খন আসনত জিকিব পাৰিলোহেঁতেন কিন্তু কংগ্ৰেছৰ লগত গৈ আমি মাত্ৰ 2খন আসনত জিকিলোঁ আৰু এইবাৰ ৰাইজৰ দলে আমি যিটো কৰিব পাৰিলোহেঁতেন কি আপোনাৰ আমাৰ দলটো এইবাৰ আমি মানে ৰেজিষ্টাৰ্ড দল এটা আমি ৰিকগনাইজ পাৰ্টিত ভাৰতবৰ্ষৰ আপোনাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ স্বীকৃতিপ্ৰাপ্ত হ'লোহেঁতেন এতিয়া পঞ্জীয়নপ্ৰাপ্ত হৈ আছোঁ 6% ভোট পালোহেঁতেন কিন্তু কংগ্ৰেছৰ লগত গৈ ইলেকশ্যন মাত্ৰ 11টা সমষ্টিত খেলিবলগীয়া হৈ আমি সেই ভোটো নাপালোঁ আৰু আমাৰ চিটো নাবাঢ়িলে এই কথাকেইটা কোৱাৰ কাৰণে কংগ্ৰেছে মোক খুব বেয়া পাই আছে কিন্তু মই কংগ্ৰেছ কৰ্মীসকলক হাত জোৰ কৰি কৈছোঁ যে মই কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে কোৱা নাই মই কংগ্ৰেছৰ নেতা কংগ্ৰেছৰ ইলেকশ্যন খেলাৰ পদ্ধতি আৰু নেতাসকলৰ চৰকাৰ বিৰোধিতাত যি দুৰ্বলতা আৰু গৌৰৱ গগৈকে ধৰি এই মানুহবিলাকৰ যিটো কালচাৰ সেই দুৰ্বল কালচাৰটোৰ বিৰুদ্ধে সেই মানে একদম এৰিষ্টক্ৰেটিক কালচাৰটোৰ বিৰুদ্ধেহে মই কৈছিলোঁ দীৰ্ঘকাল ক্ষমতাত থাকি এলেহুৱা হৈছিল কংগ্ৰেছী ভোগবিলাসত মত্ত হৈ কংগ্ৰেছ নেতাকৰ্মীয়ে হেৰুৱাইছে কষ্ট কৰাৰ মানসিকতা বিজেপিৰ তুলনাত একো কষ্টই নকৰে কংগ্ৰেছে অসমত প্ৰদেশ কংগ্ৰেছৰ সৰ্বকালৰ সৰ্ববৃহৎ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ বিশ্লেষণ দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ যিটো আমাৰ মানসিকতা যে আমি যে সুদীৰ্ঘকাল চৰকাৰত থাকিলোঁ আপুনি চাব প্ৰথমতে স্বাধীনতা সংগ্ৰাম কৰিছিলোঁ সেইখিনি সময়ত কংগ্ৰেছী মানুহে যথেষ্ট কষ্ট কৰিছিল গাঁৱে গাঁৱে ঘূৰি য'ত ত'ত থাকি খাবলৈ নাপায় খোজকাঢ়ি ফুৰি তেনেকৈ তাৰ পিছত পৰৱৰ্তী কালত যেতিয়া চৰকাৰ হ'ল লাহে 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 কংগ্ৰেছৰ কালচাৰটো বদলি ভোগবিলাসত গ'ল ক্ষমতা পালে পাৱাৰ পালে টকা পইচা পালে ভোগবিলাসত গৈ কংগ্ৰেছী মানুহবিলাক ক্ৰমান্বয়ে এলেহুৱা হৈ গ'ল গতিকে এতিয়া আমাৰ গোটেই কংগ্ৰেছী মানুহবিলাক আমি এলেহুৱা যাৰ কাৰণে এতিয়া বিজেপি যদিও আমাৰ শত্ৰু দল
ক'ব লাগিব তেওঁলোকৰ গ্ৰাছ ৰুটত যিটো ধৰণৰ নেটৱৰ্ক তেওঁলোকে কৰিছে, বিশেষকৈ বুথ কমিটি লেভেলত আমাৰ মানুহ আমি ঘৰলৈ নাযাওঁ, কাৰো ঘৰলৈ নাযাওঁ, আমি কষ্ট কৰিব নিবিচাৰোঁ। বৰাৰ মতে নিৰ্বাচনী মিত্ৰতাত হোৱা অহেতুক বিলম্ব আৰু মিত্ৰতাৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ কঢ়িয়াই নিয়াত হোৱা ব্যৰ্থতাও অন্যতম কাৰণ নিৰ্বাচনী বিপৰ্যয়ৰ। মিত্ৰতাটো কংক্ৰিট এটা শ্বেপ লওঁতে বহুত ডিলে হ'ল, বহুত কনফিউজন থাকিলে আমাৰ মাজত। এই কনফিউজন দিলে আৰু এই পাৰ্টিৰ একেবাৰে গ্ৰাছ ৰুটলৈকে আমি ভোট ট্ৰেন্সফাৰৰ যিটো মানসিকতা সেইটো আমি লৈ যাব নোৱাৰিম। আমি মেছেজটো এইটো দিব খুজিছোঁ যে গোটেই বিৰোধী এক হৈছে, বিজেপিক প্ৰতিহত কৰিবলৈ গোটেই বিৰোধী এক হৈছে, এটা মানে পৰিৱেশ মাহোল। কিন্তু এই গোটেই কামখিনি আমাৰ দেৰি হ'ল। দেৰি হোৱাৰ কাৰণে মানে এলায়েন্সটোৱে বেছি লাভৱান নকৰিলে। তদুপৰি নিৰ্বাচনৰ ঠিক প্ৰাক্ষণত ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ দৰে জ্যেষ্ঠ নেতাৰ দল ত্যাগেও নিৰ্বাচনী ফলাফলত প্ৰভাৱ পেলোৱা বুলি স্বীকাৰ কৰি ৰিপুণ বৰাৰ দাবী, প্ৰদেশ কংগ্ৰেছত এতিয়াও আছে মুখ্যমন্ত্ৰীৰ মানুহ। এটা হুলস্থুলীয়া পৰিৱেশ নমিনেশ্যন দিয়াৰ সময়, সেইখিনি সময়ত এওঁলোক দুজনৰ বিজেপিলৈ যোৱাটো ডেফিনেটলি দলৰ কাৰণে বহুত ডাঙৰ ক্ষতি হৈছে আৰু দলত সাংঘাতিক এটা প্ৰভাৱ পৰিছে। মানুহৰ আস্থাটো হেৰাই গৈছে কংগ্ৰেছৰ প্ৰতি, সেইটো এটা হৈছে। এতিয়াও আছে, এইবিলাকতো থাকে, আপুনি ধৰিব নোৱাৰে কোন কেনেকৈ আছে। মেইন কথাটো স্বাৰ্থ, ধৰক টকা পইচা বা কিবা কিবি কাম কাজৰ সুবিধা এটা পাম আৰু সেই সুবিধাৰ আশাতেই তেওঁৰ লগত কংগ্ৰেছ দলত আছে যদিও তেওঁৰ লগত এটা সম্পৰ্ক ৰাখি চলিছে। অৱশ্যে ইমানৰ পিছতো অসমত কংগ্ৰেছৰ পুনৰ উত্থান হ'ব বুলি আশাবাদী ৰিপুণ বৰা। কিন্তু তাৰ বাবে কংগ্ৰেছ নেতাকৰ্মীয়ে কৰিব লাগিব মস্তিষ্ক মন্থন আৰু আত্মবিশ্লেষণ। উল্লেখ্য যে ইয়াৰ পূৰ্বেও অসমৰ নিৰ্বাচনী ইতিহাসত কংগ্ৰেছ একাধিকবাৰ পৰাভূত হৈছিল যদিও APCCৰ সভাপতি গৌৰৱ গগৈৰ আমোলত হোৱাৰ দৰে বিপৰ্যয় কেতিয়াও হোৱা নাছিল। এনে পৰিস্থিতিত পদত্যাগ কৰিব লাগে নেকি গৌৰৱ গগৈয়ে? প্ৰতিক্ৰিয়া ৰিপুণ বৰাৰ। এইটো বিষয়ত মই পোনপটীয়াকৈ কিবা ক'বলৈ মোৰ অলপ অসুবিধা, কাৰণ প্ৰথম কথা চাওক, গৌৰৱ গগৈক আমি চবেই ৰিকমেণ্ড কৰিছিলোঁ তেওঁ সভাপতি হ'ব লাগে বুলি। তেওঁৰ বেলিকা সিদ্ধান্তটো হাইকমাণ্ডেই ল'ব লাগিব, কাৰণ হাইকমাণ্ডে যিহেতু তেওঁক নিজে চইচ কৰি ইয়াত পঠাইছে, গতিকে হাইকমাণ্ডে ল'ব। সেইকাৰণে মই এই বিষয়ত মই একো নকওঁ। ইফালে সদ্য সমাপ্ত নিৰ্বাচনত কংগ্ৰেছ বিধ্বস্ত হ'লেও দল পুনৰ সুসংগঠিত হ'ব বুলি দাবী নাওবৈচাৰ বিধায়ক ডক্টৰ জয়প্ৰকাশ দাসৰ। আমি আত্মসমালোচনা কৰিছোঁ, ৰাইজৰ ওচৰলৈ যাম, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত আলোচনা কৰিম, নেতৃত্বৰ লগত আলোচনা কৰিম, কৰি কেনেকৈ আমাৰ দলটো পুনৰ গঠন কৰি ৰাইজে ভাল পোৱাকৈ আমি পুনৰ ঠন ধৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি আশা ৰাখিম অসমৰ ৰাইজে পুনৰ আমাৰ ওপৰত আস্থা বিশ্বাস ৰাখি আশীৰ্বাদ কৰিব। ইফালে আত্মমন্থনৰ পৰ্যালোচনাৰ কথা সভাপতি গৌৰৱ গগৈৰ মুখতো। ভৱিষ্যতৰ চিন্তাত অন্যান্য বিৰোধীৰে মিত্ৰতা অব্যাহত ৰখাৰো ইংগিত গৌৰৱ গগৈৰ মুখত। যোৱা বিধানসভা নিৰ্বাচন আমাৰ সকলৰ বাবে যথেষ্ট দুৰ্ভাগ্যজনক। আমাৰ চেষ্টা থাকিব যে জনসাধাৰণৰ মাজত গৈ নতুন ধৰণৰ সম্পৰ্কৰ সৃষ্টি কৰি যি বাৰ্তা আমি যোৱা বছৰ দিছিলোঁ যে এখন নতুন কংগ্ৰেছ আমি সৃষ্টি কৰিম, ৰাইজৰ মাজত লৈ যাম, সেই সংকল্প যদিও যোৱা বিধানসভা নিৰ্বাচনত আধৰুৱা হৈ থাকিল, আমি সেই সংকল্পলৈ ৰাইজৰ মাজত নতুন ধৰণে সোমাম। বিৰোধী দলৰ নেতাসকলৰ লগত যোগাযোগত আছোঁ, কথাবোৰ আমি পাতি আছোঁ। এই সময়ত আমি সকলোৱে, মই ভাবোঁ, নিজৰ নিজৰ দলৰ ভিতৰত নিজৰ দলৰ সতীৰ্থসকলৰ লগত, দলৰ সমৰ্থকসকলৰ লগত আত্মমন্থন কৰি আছে। মই ভাবোঁ আমাৰ নিজৰ দলৰ ভিতৰত চলি থকা মন্থনৰ পিছত আমি গোটেইবোৰ একগোট হৈ কথাখিনি পাতিম। মুঠৰ ওপৰত আত্মবিশ্লেষণৰ বিকল্প নাই কংগ্ৰেছৰ হাতত। অৱশ্যে মুখত আত্মবিশ্লেষণৰ কথা কৈ বাস্তৱত গপত গংগাটোপ হৈ থাকিলে আসন্ন নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন আৰু 29ৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ কি অৱস্থা হ'ব সেয়া সহজেই অনুমেয়। পিছে ভুলৰ পৰা সঁচাকৈ শিক্ষা ল'বনে কংগ্ৰেছে? তাৰ ওপৰতে নিৰ্ভৰ কৰিব ৰাজ্যত কংগ্ৰেছৰ ভৱিষ্যত। CA আন্দোলনৰ বিভীষিকা, ছেপ্টেম্বৰ অক্টোবৰৰ ৰাজনৈতিক ঘটনা প্ৰবাহৰ পিছতো বিজেপিয়ে যদি আজি বিজয় মুকুট পিন্ধিছে, তাত কেৱল মাত্ৰ নৰ আৰু নাৰায়ণৰ আশীৰ্বাদ লুকাই আছে, তাক মই অন্তৰৰ সৈতে বিশ্বাস কৰোঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ
প্ৰত্যেকগৰাকী বিধায়ককে অনুৰোধ কৰিম, আমি আমাৰ আদৰ্শত স্থিতপ্ৰজ্ঞ হৈ থাকিব লাগিব। আমি আমাৰ এই 5 বছৰীয়া যাত্ৰা পথত আমাৰ সভ্যতা আৰু সংস্কৃতিক আমি সুৰক্ষিত কৰিবৰ বাবে আমি কাম কৰিব লাগিব। সনাতন সভ্যতাৰ মহত্বপূৰ্ণ আদৰ্শক আমাৰ জীৱনৰ প্ৰেৰণাৰ স্ৰোত হিচাপে লৈ আমি অসমৰ জনতাক সুৰক্ষাৰ কবচ পিন্ধাব লাগিব। অটল, অবিচল আৰু অনিৰুদ্ধ গতিৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব লাগিব। হাইলাকান্দিৰ কংগ্ৰেছ ভৱনত উত্তপ্ত পৰিস্থিতি। সোণাৰ বিধায়ক আমিনুল হক লস্কৰক বহুকেইটা দলীয় কৰ্মী। বিজেপিৰ দালাল আখ্যা দি বিধায়কগৰাকীক কংগ্ৰেছ ভৱনৰ পৰা খেদি পঠিয়ালে খোদ তৃণমূলৰ কৰ্মী। প্ৰথমে এই দৃশ্যটো ভালদৰে চাই লওঁ। খোদ দলীয় কৰ্মীয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে বিধায়ক আমিনুল হক লস্কৰৰ বিৰুদ্ধে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে যিকোনো মুহূৰ্তত বিধায়কগৰাকীক আক্ৰমণ কৰি দিবও পাৰে অগ্নিশৰ্মা হৈ থকা এইসকল কংগ্ৰেছৰ তৃণমূল কৰ্মী। পিছে হঠাৎ হাইলাকান্দি কংগ্ৰেছ ভৱনত উত্তপ্ত পৰিস্থিতি উদ্ভৱ হ'ল কিয় সোণাই সমষ্টিৰ বিধায়কগৰাকীক আক্ৰমণ কৰিবলৈ উদ্যত হৈছে দলীয় কৰ্মী। তেতিয়াহ'লে প্ৰথমে চাওক এই ফটোখন। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সৈতে উঠা এই ফটোখন ৰাজহুৱা হোৱাৰ পাছতে বিধায়ক আমিনুল হক লস্কৰৰ বিৰুদ্ধে টিঙিৰি তোলা হৈ আছিল দলীয় কৰ্মী। ঠিক তেনে সময়তে শনিবাৰে হঠাৎ আমিনুল হক লস্কৰে আয়োজন কৰিলে এখন বিশেষ বৈঠক, যিখন বৈঠকৰ উদ্দেশ্য আছিল বৰাকত কংগ্ৰেছক কিদৰে শক্তিশালী কৰিব। আৰু সেই বৈঠকৰ বাবে হাইলাকান্দি কংগ্ৰেছ ভৱনত বিধায়কগৰাকী উপস্থিত হোৱাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি বিষম দেখি আমিনুলৰ দেহৰক্ষীয়ে এইদৰে পলুৱাই লৈ যায় বিধায়কগৰাকী। দলীয় কৰ্মীৰ অভিযোগ, দিনত কংগ্ৰেছ কৰি ৰাতি বিজেপি কৰে আমিনুল হক লস্কৰে। কয়দিন আগতে আপোনালোকে ফুটেজ পাইছে, আজিৰ পৰা 4-5 দিন আগত হ'ব। বিজেপিৰ ষ্টেট যিটো অফিচ আছে তাতে গৈ তেওঁ ৰঞ্জিত কুমাৰ দাস বুলি এজন আছে আমাৰ অধ্যক্ষ আসাম এছেম্বলি, তাক মালা দিছে আৰু গামোচা দিছে, আৰু তেওঁ বিজেপিৰ অফিচৰ পৰা ওলাই আহিছে, মিডিয়া দেখিছে। ইয়াতে আহিছে কংগ্ৰেছ বনাবৰ কাৰণে। আমাৰ লোকৰ মাথাটো বেছি আছে আৰু আমাৰ লোকক কংগ্ৰেছ কৰাই থাকে, পতাকা ওলাই থাকে, আৰু তেওঁলোকে গৈ বিজেপি কৰে অপেন। যাৰ কাৰণে আজি তেওঁলোকক এনেকৈ মানুহক আমাৰ কংগ্ৰেছত নালাগে, সেইকাৰণে তেওঁলোকক মুৰ্দাবাদ দি সন্মান দি তাক মানে ওলাই দিয়ে। আজি কিহৰ কাৰণে কংগ্ৰেছ ভৱনত আহিছিল? কালি এজিপি, কালি বিজেপি, তাৰ পিছদিনাখন আকৌ কংগ্ৰেছ। নুৰুল আমিন চৌধুৰী ইয়াতে আহি ৰখি আছিলে, আৰু ৰখি গাড়ীৰ পৰা তেখেতে নামিব লওঁতেই ৰাইজক উত্তেজিত কৰাৰ উদ্দেশ্যৰে তেখেতে যি বেয়া মাত দিছিলে, তাৰ পিছতে ইয়াতে যি ৰাইজ উপস্থিত আছিলে সমস্ত ৰাইজ উত্তেজিত হৈ পৰে আৰু তেখেতক ইয়াৰ পৰা খেদি পঠিয়াই ৰাইজে। কি কৰিছিলে ইয়াত তেখেত আহি গাড়ীৰ পৰা নামিব লওঁতেই ৰাইজক উদ্দেশ্য কৰি বেয়া মাত দিছে, আৰু ইয়াতে যি জনসাধাৰণ একত্ৰিত হৈ আছে বা ইয়াত উপস্থিত হৈ আছে তেওঁলোকক উত্তেজিত কৰাৰ কাৰণে তেখেতে অপচেষ্টা কৰিছিলে। তাৰ লগে লগে ৰাইজ উত্তেজিত হৈ তেখেতকে ইয়াৰ পৰা পহুক এটা দিয়ে। আজি হ'ব আছিল নেকি এটা পৰ্যালোচনা হ'ব? আজি হয়, পৰ্যালোচনা হ'ব আছিল। ইয়াতে সম্ভৱতঃ চামগুৰি সমষ্টিৰ অকৰ্মণ্য বিধায়ক তানজিল হুছেইন ডাঙৰীয়া ইয়াতে চাগে উপস্থিত হোৱাৰ কথা।